গাঁৱৰ কুকুৰা চৰাইবিলাক বৰ্তমান মৰি আছে আৰু বহুত প্ৰব্লেম হৈ আছে। তো বহুত ফোন আহি আছে যে দাদা ঘৰত 10টামান কুকুৰা চৰাই আছে, তাৰে পৰা 3-4টা মৰিল আৰু 2-3টামান থুপ খাই বহি আছে, কি মেডিচিন দিলে ভাল হ'ব? বন্ধুসকল, বৰ্তমান কুকুৰা চৰাই যদি কোনো বেমাৰ আজাৰ হৈছে, আপোনালোকে যিকোনো মেডিচিন দিয়ক, ভাল নহ'ব। তাৰ কাৰণটো হৈছে কোনেও ভেকচিন নকৰে গাঁৱত। কাৰোবাৰ যদি ঘৰত 10টা কুকুৰা চৰাই আছে, 10টা কুকুৰা থাকিলেও মানে কুকুৰা চৰাইখিনি ভেকচিন কৰিব লাগে। ভেকচিনত সিমান টকা এটা খৰচ নাযায়। এটা ভেকচিন 100 ড'জ থাকে। 100টা কুকুৰা চৰাইক দিব পাৰি এটা ভেকচিন, আৰু এটা ভেকচিনৰ দাম মানে মাত্ৰ 30ৰ পৰা 40 টকা ভেকচিনটোৰ দাম। আৰু ফ্ৰিজত ৰাখে, কিছুমানে দেৰি হয় চেল কৰাতে, সেইকাৰণে তাৰ দাম 100 টকা লয়, আৰু কিছুমান এৰিয়াত অলপ বেছিও লয়। আৰু যদি কোনো ডাঙৰ ফাৰ্মাচীৰ পৰা আনে, মানে ভেটেৰিনেৰী ফাৰ্মাচীৰ পৰা আনে, তেতিয়াহ'লেও 30ৰ পৰা 40 টকা বা হায়েষ্ট 50 টকা ল'ব এটা ভেকচিনৰ দাম। তো ভেকচিনতো সিমান খৰচ নাই। আপোনালোকে কিছুমানে গাঁৱৰ কুকুৰাবিলাকতো সৰু পোৱালি নমৰে সিমান, বেছিভাগ বৰ্তমান এইটো সময়ত মানে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, এই মাৰ্চ এপ্ৰিলত কুকুৰা চৰাইবিলাক মৰি চব শেষ হৈ যায়, মানে গাঁৱৰ কুকুৰা চৰাইবিলাক। আৰু ফাৰ্মৰবিলাকো যিটো গাঁৱত বেমাৰ লাগিছে, ফাৰ্মতো বেমাৰ লাগিব। তো দাদা এজনে কল কৰিছে যে মোৰ 70টা কুকুৰা চৰাই আছিল, গোটেইখিনি বেমাৰ আজাৰ লাগি মৰি আছে, জ্বৰ হৈছে। তো জ্বৰটো হোৱা নাই, সেইটো 100% গেৰাণ্টি আছে, জ্বৰ হোৱা নাই। কুকুৰা চৰাইক জ্বৰ হয়, কুকুৰা চৰাই কেতিয়াও নমৰে। সেইখিনিক ৰাণীখেত বেমাৰ লাগিছে বৰ্তমান। সেউজীয়া বগা বগা পায়খানা কৰিব, থুপ খাই বহি থাকিব, মানে পানী পিয়া লাগে, বেছিকৈ পানী পিয়ে, কিন্তু দানা কমকৈ খায়, দানা নাখায়। আৰু য'তে ত'তে থুপ খাই বহি থাকে, ফুলি বহি থাকে, আশা চাকা একদম ফুলি ৰ'দত বহি থাকিব, ঠাণ্ডা লাগি যাব সিহঁতৰ। কিছুমানে কয় ঠাণ্ডা লাগছে, ঠাণ্ডা লগা বেমাৰ হৈছে, কিছুমানে কয় চৰ্দি হৈছে, আৰু কিছুমানে কয় হাগা হৈছে, বগা বগা হাগা হয়। হাঁহ হওক, কুকুৰা চৰাই হওক, যিকোনো কুকুৰা চৰাই হওক, সময়মতে ভেকচিন কৰিব লাগে। আৰু সদায় বায়'চিকিউৰিটিটো মেইনটেইন কৰিব লাগে। বায়'চিকিউৰিটি হৈছে ভিতৰত যাতে বেলেগ মানুহ সোমাব নোৱাৰে, কুকুৰা চৰাইৰ ফাৰ্মত বেলেগ মানুহ যাতে সোমাব নোৱাৰে। আপোনালোকে হাঁহ পালন কৰক, কুকুৰা চৰাই পালন কৰক, ফাৰ্মৰ ভিতৰত যাতে কোনেও সোমাব নোৱাৰে। আৰু ঘৰত যদি 10টা কুকুৰা চৰাই আছে বা 10টা হাঁহ আছে, সেইকেইটাকো ভেকচিন দি দিয়ক। হাঁহৰ ভেকচিনটো য'তে ত'তে পোৱা নাযায়, কিন্তু কুকুৰা চৰাইৰ ভেকচিন য'তে ত'তে পোৱা যায়, ভেটেৰিনেৰী ফাৰ্মাচীত গ'লে পাব। তাৰ কাৰণে আপোনালোকে বেছি নহয়, মাত্ৰ 50 টকা এটা খৰচ কৰিব লাগিব। 10টা কুকুৰা চৰাই যদি আছে, 10টা কুকুৰা চৰাইৰ কাৰণে 50 টকা খৰচ কৰক। আপোনাৰ এটা কুকুৰা চৰাইৰ দামো নহয়, সেইখিনি আনি আপোনালোকে ভেকচিনটো কৰি দিয়ক, গোটেইখিনি কুকুৰা চৰাই ছেফ, কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। সেইকাৰণে সদায় বেমাৰ আজাৰৰ কাৰণে মানে ভেকচিনবিলাক মেইন, ভেকচিন দিবই লাগে। নৰ্মেলি বেমাৰ হ'লে কুকুৰা চৰাই ইমান সোনকালে নমৰে, কিন্তু ভাইৰাছ লাগি গ'লে কুকুৰা চৰাই মৰি শেষ হৈ যায়। সেইকাৰণে সদায় সাৱধানে থাকিব, বায়'চিকিউৰিটি মেইনটেইন কৰিব। ঘৰত কেইটামান কুকুৰা চৰাই থাকিলেও সিহঁতক ভেকচিন দিব, ভেকচিনত সিমান এটা খৰচ নাই। গোটেই বছৰত এটা কুকুৰা চৰাইৰ পইচা খৰচ নাযায়। 4-5টা ভেকচিন কৰিব, এটা কুকুৰা চৰাইৰ পইচা খৰচ নহয়। গতিকে সাৱধানে থাকিব। ধন্যবাদ।